আজি মই আপোনালোকৰ আগলৈ বহুত ঔষধি গুণ থকা চেংমৰা শাকৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া মই প্ৰথমতে শাকখিনি ধুই লৈ ইয়াত কিছুমান কাঁইটৰ নিচিনাকৈ থাকে, সেইখিনি চুচি পেলাই ভালদৰে গুচাই লৈছোঁ। চুচখিনি গুচাই লৈ মই আকৌ এবাৰ শাকখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া শাকখিনি মই এটা দীঘলীয়া চাইজত সমান সমানকৈ কাটি লৈছোঁ। এইখিনি চব এনেকৈ মই কাটি লৈছোঁ। এতিয়া লগতে মই এটা আলু একে চাইজতে কাটি লৈছোঁ। আলু দিয়া নিদিয়াটো আচলতে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে, আলু নিদিও বনাব পাৰে, কিন্তু আলু এটা দিলে আচলতে ভাল লাগে আৰু। তাৰ পাছতে মই এখন কেৰাহীত তেল দিলোঁ, তেলখিনি গৰম হোৱাত কেইটামান জিৰা গুটি দিলোঁ আৰু এটা পিঁয়াজো কাটি মই তাত দি দিলোঁ আৰু সেইখিনি মই অকণমান ভালকৈ ভাজি লৈছোঁ। এতিয়া ইয়াতে মই এটা কেঁচা জলকীয়া মাজতে ফালি দি দিছোঁ আৰু এতিয়া শাকখিনি দি দিম তাতে। এইখিনিতে অকণ লৰাই লওঁ। ইয়াতে মই এতিয়া জোখ অনুসাৰে অকণ নিমখ দি দিছোঁ। অকণমান ৰংটোৰ কাৰণে হালধি, এইখিনি মই এতিয়া মিলাই লওঁ। এয়া এতিয়া মই গেছটো মিডিয়ামত থৈছোঁ। এনেকৈ ভাজি লওঁ, অকণমান ভাজি পেলাই মই অকণমান ঢাকি দিম। এতিয়া এয়া চাওক প্ৰায় হৈয়ে গৈছে, লাহে লাহে এনেকৈ অকণ ভাজি থাকিলেই হ'ব। আৰু এই শাকত মই বেলেগ মা মছলা একো দিয়া নাই, কাৰণ এইটো দৰৱৰ নিচিনা, সেইকাৰণে এটা জলকীয়া আৰু এটা পিঁয়াজ দিছোঁ, তাৰ বাহিৰে মই বেলেগ বস্তু একো নিদিওঁ আৰু মই শুনামতে এই চেংমৰা শাক বহুত অসুখৰ কাৰণে ভাল, বিশেষকৈ ইউৰিক এচিড যদি থাকে কাৰোবাৰ, খালে ভাল বুলি কোৱা শুনো। আৰু আচলতে পাবলৈও নাই, কেতিয়াবাহে ওলায় বজাৰত। এয়া প্ৰায় হৈয়ে গ'ল। এয়া চাওক, এয়া চাওক চেংমৰা শাকৰ ভাজি হৈ গ'ল আৰু খাবলৈও ভাল হয়। মই আগতে এবাৰ খাইছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে, আশা কৰিছোঁ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু নতুন কোনো লোকে যদি মোৰ চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।